বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক। নিজৰ ঘৰৰ চোতালতে হাতীৰ আক্ৰমণত নিহত হৈছে হেম ৰাভা। চোতালত পূৰ্বৰে পৰা অৱস্থান কৰি আছিল বনৰীয়া হাতীৰ এটা জাকে। পুৱা লোকজন ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ লগে লগে আক্ৰমণ কৰে হাতীৰ জাকটোৱে, যাৰ ফলত থিতাতে মৃত্যু হৈছে হেম ৰাভাৰ। ভাৰত ভূটান সীমান্তৰ বগৰীবাৰীত এই ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত আৰক্ষী বন বিভাগৰ লোক উপস্থিত হৈ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, এক শোকাবহ ঘটনা সংঘটিত হৈছে। বনৰীয়া হাতীৰ আক্ৰমণত হেম ৰাভা নামৰ এগৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে। চোতালত অৱস্থান কৰি আছিল বনৰীয়া হাতী আৰু তেতিয়াই আক্ৰমণ কৰিছে। বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক। নিহত লোকজন হৈছে হেম ৰাভা। নিজৰ ঘৰৰ চোতালতে হাতীৰ আক্ৰমণত নিহত হৈছে লোকজন। চোতালত পূৰ্বৰে পৰা অৱস্থান কৰি আছিল বনৰীয়া হাতীৰ এটা জাকে। পুৱা লোকজন ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ লগে লগে আক্ৰমণ কৰিছে হাতীয়ে, যাৰ ফলত থিতাতে কৰুণ মৃত্যুক আঁকোৱালি লয় হেম ৰাভাই। ভাৰত ভূটান সীমান্তৰ বগৰীবাৰীত এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু বন বিভাগৰ লোক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে। মানুহটো মোৰ দাদা হয়, দাদাৰ নাম হেম ৰাভা। আমি মধ্যম বগৰীবাৰী ৰাভাচোপা। ৰাতিপুৱা তাৰমানে গৰু আছেতো, সাৰ গৰু আহি থাকে, সাৰ গৰুৱে ডিষ্টাৰ্ব দিব বুলি ওলাই আহিছে। ওলাই আহোঁতে আৰু ইফালে হাতী আহিছে, গম নাপায়। মানুহটো অলপমান খোজা মোৱা ওপৰ পিনে চোৱা নাই, এনেকে দেখা নাপাই কিনে এনেকে হাতীয়ে মাৰি দিলে। আৰু কেইটামানত হৈছিলে? 5টামান বজাত। হাতীটো এনেকে আহি থাকে নেকি? আহি থাকে মাজে মাজে, হৈ থাকে। মানে হাতীবিলাকক ভালকে ৰাখিব লাগে, ফৰেষ্টাৰ বিলাকে, এনজয় বিলাকে, সেইটোৱে ক'ব বিচাৰো। আৰু ভালকে ৰাখিব লাগে, ভালকে যাতে বেলেগ পৰিয়ালে আৰু অনিষ্ট নকৰে, সেইটোৱে কৰিছে। ঘৰ এইপিনে ভাঙিছে একগিৰিত, সেইপিনে আগতে আমি ইয়াতে আছিলো, মোৰ দাদা হয়, মই দাদাৰ ঘৰতে আছিলো, আৰু তেতিয়াও আহিছিল ঘৰ ভাঙি। প্ৰশাসনৰ মানুহ আহিছে, তেওঁলোকে কি কব এতিয়া, কিবা পুলিচ আহিব, গাঁওবুঢ়া আহিব, এনেকে বুলি কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।